ফ্ৰেণ্ডছ আপোনালোকে দেখা পাইছে সাবৰমতী ৰিভাৰ ফ্ৰণ্ট ফেষ্টৰ অধীনত এয়াৰ ৰিভাৰ ফ্ৰণ্ট হৈ আছে আহমেদাবাদ চিটিত আৰু এই ৰিভাৰ ফ্ৰণ্টৰ যিটো বাউণ্ডাৰী ৱাল ইয়া আপোনালোকে দেখা পাইছে বাউণ্ডাৰী ৱাল ওখ আছে 9 ফিট 10 ফিট মান হ'ব এপ্ৰক্স আৰু আপোনালোকে লেফ্ট সাইডত দেখা পাইছে ধুনীয়াকৈ এয়া সাবৰমতী নদী য'ত পানী আছে আৰু মেটেকাও আছে যথেষ্ট পৰিমাণৰ আৰু ইয়াত অলমোষ্ট যিটো ৱালৰ কাম সেইখিনি হৈ গৈছে আৰু এয়াৰ ৰাস্তা পকা ৰাস্তা য'ত মই ৰাইড কৰি আছোঁ এইখিনিও হৈ গ'ল ভালেখিনি আৰু আপোনালোকে দেখা পাইছে সাবৰমতী নদী আৰু এই সাবৰমতী নদীৰ পাৰতে আহমেদাবাদ ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্ট চলি আছে আৰু এয়া এনেকৈ গৈ আগলৈ ইন্দিৰা ব্ৰিজত এয়া তালৈকে কাম হৈছে আৰু ইন্দিৰা ব্ৰিজৰ পৰা আগলৈ গিফ্ট চিটিলৈকে 8 কিলোমিটাৰ যিটো কাম বাকী আছে সেইটো হৈ আছে আৰু গিফ্ট চিটিটো অলৰেডি কাম ধুমধাম গতিৰে চলি আছে মই আপোনালোকক মোৰ ভিডিঅ'ত দেখুৱাইছোঁ তো আপোনালোকে এয়া দেখা পাইছে সাবৰমতী ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্ট আৰু ইয়াত পানী চক কিমান ধুনীয়া পানী আৰু আগলৈ আপোনালোকে দেখা পাইছে नरेंद्र मोदी स्टेडियम क्रिकेट स्टेडियम दुनिया का सबसे बड़ा क्रिकेट स्टेडियम है ये साबरमती नदी का किनारा बनाया गया नरेंद्र मोदी क्रिकेट स्टेडियम एंड दिस इज साबरमती रिवर इन अहमदाबाद सिटी আৰু এয়া আপোনাৰ আন্ডাৰ কনষ্ট্ৰাকশ্যন ষ্টেজত আছে আৰু এই সাবৰমতী ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্ট 45 কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰ্তমানলৈ 12 কিলোমিটাৰ হৈ গৈছে অপাৰেশ্যনেল যিটো আপোনালোকে অটল ব্ৰিজ দেখা যিটো বুলি জানে সেই অটল ব্ৰিজ সেই সাবৰমতী ৰিভাৰ ফ্ৰণ্টৰ ওপৰতে বনাইছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে এনেকৈ এই আহমেদাবাদ চিটিত এয়া ৰিভাৰ ফ্ৰণ্ট আৰু এই ৰিভাৰ ফ্ৰণ্টৰ ওপৰতে আজি মই এই ভিডিঅ'টো সম্পূৰ্ণ এটা মটৰ ড্ৰাইভ ভিডিঅ' আপোনাৰ বনাব চেষ্টা কৰিছোঁ তো আপোনালোকে দেখিছে এয়া সাবৰমতী ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্ট আৰু এয়া গান্ধীনগৰলৈ গৈ আছে আৰু গান্ধীনগৰত গৈ কি নাম ল'ব সেইটো গম নাপাওঁ সাবৰমতী প্ৰজেক্টে হ'বনে গান্ধীনগৰ ৰিভাৰ ফ্ৰণ্টে হ'বনে নাইবা গিফ্ট চিটি ৰিভাৰ ফ্ৰণ্ট কি হ'ব সেইটো একজেক্ট গম নাপাওঁ আৰু ইয়াত এনেকৈ 500 মিটাৰ এনেকুৱা দূৰে বা 400 মিটাৰ দূৰে এনেকৈ তলত গৈ এটা বেলেগ ধৰণৰ এটা কনষ্ট্ৰাকশ্যন দেখা পায় যিটো তলত গৈ পানীৰ এটা আনন্দ ল'ব পাৰি এনেকুৱা আপোনালোকে দেখা পাইছে আৰু এইপিনে সামনে চিধাকৈ আছে যিটো নৰেন্দ্ৰ মোদী ষ্টেডিয়াম তাৰ কাৰণে এনেকৈ ধুনীয়াকৈ একচুৱেলি কিবা কৰি থৈ দিছে এই পাৰ্টটো বনাই থৈ দিছে এনেকৈ আৰু চাওক আপোনালোকে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম দেখা পাইছে আৰু এই ৰিভাৰ ফ্ৰণ্ট হ'ব যেতিয়া কমপ্লিট হয় হ'ব পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম হ'ব এয়া সৰি ৰিভাৰ ফ্ৰণ্ট হ'ব আৰু প্ৰথমে মই ভিডিঅ'টো বনাই ফ্ৰেণ্ডছ এটা মই ফটো লৈ লওঁ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ কেনেকৈ দেখিছে গম নাপাওঁ দুকপি ফটো ল'লোঁ আৰু অলপ দূৰভাগৰ পৰা যদি আমি লওঁ কেনেকৈ দেখা পাব 3 কপি ফটো হৈ গ'ল তো ফ্ৰেণ্ডছ এনেকৈ মই তেতিয়ালৈকে মই এই গান্ধীনগৰত গুজৰাটত থাকিম আপোনালোকক এনেকৈ গোটেই গুজৰাটৰ স্পেচিয়েলি আহমেদাবাদ গান্ধীনগৰ এনেকুৱা ডেভেলপমেণ্ট প্ৰজেক্টবোৰ আপোনালোকক দেখুৱাই থাকিব মই চেষ্টা কৰিম তো আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে আপোনালোকে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ভাল পায় সাবস্ক্ৰাইব কৰি দিব আৰু
এনেকৈ ভিউ দেখা পাব। আৰু এই যিটো ৰিভাৰ ফ্ৰণ্টৰ প্ৰজেক্টটো যেতিয়া সম্পূৰ্ণ হ'ব, এটা টুৰিষ্ট এট্ৰেক্টিভ প্লেচ হ'ব, টুৰিষ্ট আহিব আৰু এই ৰিভাৰ ফ্ৰণ্টত আহি পেলাই ইয়াৰ মনোমোহা পৰিৱেশ উপভোগ কৰিব। আৰু এনেকৈ এই ভাগত আপোনালোকে দেখা পাইছে এনেকৈ গোটেই বাউণ্ডেৰী ৱাল কমপ্লিট হৈ গ'ল। চ' ৱাল গোটেই ভালেখিনি হৈ গ'ল। আৰু এই যিটো জেগাত মই ড্ৰাইভ কৰি আছোঁ, স্পানো ভালেখিনি আছে, ধুনীয়াকৈ দুটা গাড়ী যাব পাৰি, আৰামছে যাব পাৰি। বহুত ধুনীয়া, এটা ধুনীয়া প্ৰজেক্ট। আৰু 45 কিলোমিটাৰ এপ্ৰক্স এই প্ৰজেক্টটো হয়। আৰু ভৱিষ্যতলৈ আৰু হ'ব চাগে, হ'ব এটা সময় অনুপাতে হৈ যাব। আৰু ইয়াৰ স্পানটো এপ্ৰক্স 200 পৰা 300 মিটাৰ হ'ব, 250 পৰা 300 মিটাৰ হ'ব। একজেক্ট মই মানে ধৰিব পৰা নাই কিমান বহল মানে স্পান, কিন্তু হ'ব, আৰামছে হৈ যাব। 200 মিটাৰ 300 মিটাৰ আচপাছ হ'ব এনেকুৱা। আৰু এয়া আপোনালোকে দেখা পাইছে সাবৰমতী নদীত এই সাবৰমতী ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্ট। আৰু এই প্ৰজেক্টৰ ওপৰতে মই মটৰ ড্ৰাইভ কৰি আছোঁ। আৰু আপোনালোকে দেখা পাইছে এয়া সাবৰমতী ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্ট, ইয়াত মই ড্ৰাইভ কৰিছোঁ। আৰু আপোনালোকক দেখাব চেষ্টা কৰিছোঁ যে এই গান্ধীনগৰত আৰু গুজৰাটত এনেকুৱা বিশাল ডাঙৰ প্ৰজেক্টৰ কাম চলি আছে, যেনেকৈ বুলেট ট্ৰেইনৰ কাম চলি আছে। আৰু এনেকুৱা ৰিভাৰ ফ্ৰণ্ট পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল ৰিভাৰ ফ্ৰণ্ট হ'ব এয়া, যদি কমপ্লিট হয় 45 কিলোমিটাৰ, যিটো এটা নদীকেই ভেটি বনাইছে, সাবৰমতী নদী। আৰু ইয়াত এনেকুৱা আপোনালোকে দেখা পাইছে পকাৰ কংক্ৰিট, যিটো ইয়াত কি ড্ৰেইনেজ চিষ্টেম কি গম নাপাওঁ, তাৰ কাৰণে ইয়াত এনেকৈ বনাই থৈ দিছে। আৰু এয়া বনাই আছে, আৰু এই কাম চলি আছে। আৰু বৰ্তমান ভাগত শ্ৰমিকসকল ইয়াত কাম কৰা দেখা পোৱা নাই, দিনৰ ভাগ, গতিকে হয় ভাত খাবলৈ গ'ল চাগে, নাই বৰ্তমান। আৰু ইয়াত তেনেকৈ কাম চলি আছে দিনৰ ভাগত। আৰু আবেলি ভাগত বেছিকৈ কাম চলে, দিনৰ ভাগততো একদম চলিব নোৱাৰিব, যিহেতু এতিয়া গুজৰাটত গৰম বহুত বাঢ়িলে গৈ, গৰমৰ প্ৰকোপ বেছি, গতিকে এই চোকা ৰ'দত কাম কেতিয়াও কৰিব নোৱাৰে। তো আপোনালোকে এয়া দেখা পাইছে এটা মটৰ ড্ৰাইভ মোৰ লগত, এই সাবৰমতী ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্ট ইয়াৰ ওপৰতে। আৰু এনেকৈ আপোনালোকে দেখা পাইছে সাবৰমতী ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্ট। আৰু বৰ্তমান এয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যন ষ্টেজ। আৰু যেতিয়া এয়া সম্পূৰ্ণ হ'ব, মই আহিমগৈ আকৌ এবাৰ, আৰু ইয়াত উইথ ফেমিলি আহিম। এটা 1-2 দিন এই আহমেদাবাদ গান্ধীনগৰত থাকিমগৈ ভৱিষ্যতলৈ, যিহেতু বৰ্তমান মই ৰাইড কৰি আছোঁ। আৰু অনাগত দিনত যেতিয়া মই ইয়াৰ পৰা গুচি যাম, যেতিয়া এই ৰিভাৰ ফ্ৰণ্টৰ কাম সম্পূৰ্ণ হৈ যাব ভৱিষ্যতলৈ, তেতিয়া মই ইয়াত আকৌ আহিমগৈ। আহি পেলাই যেতিয়া এই প্ৰজেক্টটো কমপ্লিট হ'ব সেইটো, আৰু তলত বগলী গছ আছে আৰু বহুত আছে। আৰু নদীৰ মাজত, এই সাবৰমতী নদীৰ মাজত JCB ক্ৰেন কাম কৰি আছে, কিন্তু মানুহে কাম কৰা নাই। তো এনেকুৱা এটা বিশাল এয়া মহত্বাকাংক্ষী প্ৰজেক্ট হয়, হাজাৰ কোটি টকা ইনভেষ্ট কৰিছে গুজৰাট চৰকাৰে। আৰু এনেকুৱা ডাঙৰ প্ৰজেক্ট আমাৰ অসমত বৰ্তমানলৈ আমি হোৱা দেখা পোৱা নাই। আৰু হ'লেও বহু পৰিমাণৰ বাধা বিঘিনি আহি পৰে, বহুত বাধা বিঘিনি বুলি ক'লে কি ক'ম, বহুত আহে আমাৰ অসমত। কাম ষ্টাৰ্ট হোৱা কেইদিনমান হয়, তাৰ আগতে বহুত ধৰণৰ কিবাকিবি বিতৰ্কৰ সৃষ্টি হয়, কিবাকিবি হয়, মানে কি ক'ম এনেকুৱা। সেইকাৰণে আমাৰ অসমত যিকোনো এটা প্ৰজেক্ট সম্পূৰ্ণ ডাঙৰ হ'ব নোৱাৰে, সোনকালে নহয়। যদি আমি কওঁ মাজুলী আৰু যোৰহাট সংযোগী দলং, আপোনাৰ চক কিমান বছৰ হ'ল আজিলৈকে কাম হোৱাহি নাই। আৰু মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ কামটো যদি কওঁ হৈছে, নোহোৱা নহয়, সেইটো কাম অলপ বেছিকৈ হৈছে বাৰু। কিন্তু মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ কাম একেবাৰে হোৱাহি নাই। সোনকালে হ'ব লাগে, সেইটো কোনো পলিটিকেল ইছ্যু হিচাপে চৰকাৰে ৰাখি থ'ব নালাগে এনেকুৱা কামবোৰ। আৰু
ইয়াতে আপোনালোকে দেখা পাইছে এয়া ৰিভাৰ ফ্ৰণ্টত মই ড্ৰাইভ কৰি আছোঁ আৰু আপোনালোকে দেখা পাইছে আহমেদাবাদ চিটিত এয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল of phase 2. This is Sabarmati Riverfront project. Total length of 45 kilometers, span 300 meter. So a dream project by Gujarat government. So yate moi drive koriso aru apnaloke dekha paise enekoi river frontot ei Sabarmati nodit eta moi motor drive kori aso aru apnaloke dekha paise eya Sabarmati Riverfront আৰু এয়া গান্ধীনগৰলৈ গৈ কি নাম ল'ব সেইটো গম নাপাওঁ মে বি সাবৰমতী ৰিভাৰফ্ৰণ্ট কাৰণ এয়া এটাই নদী সাবৰমতী নদী হয় ইয়াৰ পানীৰ উৎস হয় বৈ গৈছে বেলেগ বেলেগ আপোনাৰ ডিষ্ট্ৰিক্টত গৈছেগৈ কিন্তু ইয়াৰ নাম একেটাই থাকিব পাৰে সাবৰমতী ৰিভাৰফ্ৰণ্ট আৰু এক গিফ্ট চিটিলৈ কানেক্ট হৈছে গান্ধীনগৰ গিফ্ট চিটিলৈ আৰু ইয়াতে এনেকৈ মই অলপ উঠি যাব লাগিব সৰু পাহাৰ এনেকৈ উঠি গৈ এনেকৈ আপোনালোকে দেখা পাইছে আগলৈ ইন্দিৰা ব্ৰিজে গান্ধীনগৰ আৰু আহমেদাবাদ চিটিক কানেক্ট কৰিছে তো চাওক আৰু এনেকৈ এই ৰিভাৰ ফ্ৰণ্টৰ কাম এই ইন্দিৰা ব্ৰিজলৈকে হৈ গৈছে আৰু ইন্দিৰা ব্ৰিজৰ পৰা আগলৈকে হোৱা নাই আগলৈকে গৈ থাকিলে 8 কিলোমিটাৰ আছে গিফ্ট চিটি পাব গিফ্ট চিটি আৰু গিফ্ট চিটিলৈতো কাম হৈ আছে তো ফ্ৰেণ্ডছ এনেকৈ মই এই সাবৰমতী ৰিভাৰফ্ৰণ্ট প্ৰজেক্টৰ কনষ্ট্ৰাকশ্যন স্থলীৰ পৰা সম্পূৰ্ণকৈ বাহিৰত ওলাই আহিলোঁ এক্সিট হ'লোঁ তো আপোনালোকে দেখা পালে সাবৰমতী ৰিভাৰফ্ৰণ্ট প্ৰজেক্ট ফেজ 2ৰ কাম আৰু ফ্ৰেণ্ডছ আজি এই ভিডিঅ'টো ইমানতে মই সামৰিছোঁ তো ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব তো আজিলৈ ইমানেই টাটা বাই বাই